তেখেতে যি ঘটনা হয় হয় তেনেকুৱা হ'ব পৰা নাই আমাৰ নিয়মত নহয় তেনেকৈ কৰিবলৈ নহ'ব মতা মানুহ তাৰমানে বেলেগৰ মাইকী মানুহ বেলেগৰ মতা মানুহে সম্পৰ্ক কৰিবলৈ নহ'ব বন্ধুসকল মই বৰ্তমান দোকানত আবেলি সময়ত আমাৰ মৰমৰ চিচি বৰঠাকুৰদেৱ তেখেতক আজি জাম কৰি আহিলে আৰু ভালো লাগিলে তেখেতে আজি আমাৰ দোকানত যিহেতু পৰল্লা দিছে চিচিদা আহকচোন এইটো আপোনালোকক অকণমান চিনাকি কৰি দিওঁ দাদাক হয়তো চিনাকি কৰি দিব লগা মানুহ হয় নমস্কাৰ আৰু আমাৰ চেনেললৈ স্বাগতম জনালোঁ আৰু আপোনালোকে বহুত মৰম পাইছে কৌতুক অভিনেতা আমাৰ চিচি বৰঠাকুৰদেৱ খুব সুন্দৰ অভিনয় কৰে আৰু খুব সুন্দৰ কৌতুক অভিনেতা বুলি ক'ব লাগিব তেখেতে হেৰিখন ভতৰা হয় হয় খন কেইটা খণ্ড গ'ল আৰু ৰাইজৰ পৰা যথেষ্ট মৰম পাইছে আৰু আপোনাৰ অনুভৱ অকণ জানিব বিচাৰোঁ অনুভৱ মানে এনেকুৱা ভাল লাগিছে ৰাইজে যেতিয়া কিবা এটা কাম কৰাৰ পিছত সেই কামৰ যিটো মৰম পোৱা যায় আচলতে আমি মৰমৰ আকলোৱা আচলতে আমি টকা পইচা ধন সম্পত্তি আকলোৱাতকৈ আমি মৰম আকলোৱা আৰু আমাৰ কৰ্মবিলাকক যদি মানুহে স্বাগতম জনায় তেতিয়া আমি অন্তত সুখ পাওঁ আৰু ঠিক তেনেকুৱাই আচলতে মই আজি প্ৰায় 6 বছৰমানৰ আগৰ পৰা এই ক্ষেত্ৰখনতে লাগি আছে এই লাইনটো মানে নাটকৰ লাইনত থকা মানুহ আজি প্ৰায় 30 বছৰ মই নাটকতে জড়িত হৈ আছোঁ কিন্তু যেতিয়া নাটকৰ কিছু অসুবিধা আহিল তেতিয়া এই এনেকুৱা চুটি ছবি ধাৰাবাহিক কৰাৰ মানসিকতাৰে আগবাঢ়োঁ কিন্তু দেখিলোঁ যে বহু ধাৰাবাহিকে কৰিলোঁ মই বহুকেইখন ধাৰাবাহিক কৰিলোঁ প্ৰথম ঘৰ সংসাৰৰ পৰা আদি কৰি বহুকেইখন কৰিলোঁ স্কুল বেগ প্ৰায় সেয়া শ্বৰ্ট ফিল্ম মানে প্ৰায় 150 শতাধিক হেৰি কৰিলোঁ আৰু ডাষ্টবিনৰ নিচিনা এখন হেৰি সংলাপবিহীন মানে চাইলেণ্ট ছবিও কৰিলোঁ 13 মিনিটৰ সেই ছবিখনে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুকেইটা বঁটা পালে তাত মই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ অভিনেতা বঁটাও লাভ কৰিছোঁ শ্ৰেষ্ঠ ছবি বঁটাও পাইছে কিন্তু দেখিছোঁ মানুহৰ আচলতে সেয়া ছবি কৰি মই বঁটাহে পাইছোঁ কিন্তু যেন মই মানুহৰ অন্তৰ জয় কৰিব পৰা নাই ঠিক তেনেকুৱা অনুভৱ হয় ইউটিউবত মোৰ আজি হেৰি সেই ছবিখন প্ৰায় 4 বছৰ পাৰ হ'ল খুব কম মানুহে চাইছে 2000 মানুহে খুব সম্ভৱ চাইছে তেনেকুৱা হৈছে আৰু মই বহুত কৰিছোঁ বহুত ধৰ্মীয়মূলকে হওক বা মানে শিশুৰ ছবিও কৰিছোঁ বা পৰিয়ালে চবে একেলগে চাব পৰা ছবিও কৰিছোঁ বা ধাৰাবাহিক কৰিছোঁ কিন্তু দেখিছোঁ সীমিত মানুহে 100 200 300 400 তেনেকুৱা মানে চায় আৰু আমাৰ কৰ্মৰ মানে কোনো প্ৰসাৰতা বা প্ৰচাৰ হোৱা নাছিল ভতৰাটো কেনেকৈ মনলৈ আহিলে আপুনি সেইটোৱে কৈ আছোঁ যে তেনেকুৱা চিন্তা চৰ্চা যেতিয়া হৈছে মই যে ইমান কাম কৰি আছোঁ প্ৰায় 150 শতাধিক ছবি কৰিলোঁ কিন্তু মানে কষ্ট পইচাটো দূৰৰে কথা পইচা খৰচ কৰিছোঁ কিন্তু কষ্টৰ যিটো মানুহে চালে যিটো আনন্দ পাওঁ সেইটোৱে পোৱা নাই তেতিয়া ভাবিলোঁ আচলতে দৰ্শকে কি বিচাৰে আচলতে আমি দৰ্শকৰ চিন্তা কৰিব লাগিব আচলতে দৰ্শকৰ চিন্তা কৰি নকৰাৰ কাৰণে আচলতে তেনেকুৱা এটা হৈছে দৰ্শক মানে এতিয়া কাৰ হাতত মোবাইল থাকে ধৰক মানে 25ৰ পৰা প্ৰায় 40-45 বেছি মোবাইল ব্যৱহাৰ কৰে আৰু সেই মানুহখিনি চিন্তা কৰি আমি কৰিব লাগিব তাৰপিছত ভতৰা চিন্তাটো মনলৈ আহিল অহাৰ পিছত মই অকণমান নতুনত্বৰ চিন্তাৰে কৰিলোঁ যে হাস্যৰসটো আগৰবিলাকতো দি আছিলোঁ এইবাৰ অকণমান নতুনত্ব আৰু নতুনত্ব এনেকৈ কৰিছোঁ যে আমি এই ভতৰাখন কোনো স্ক্ৰিপ্ট যে আমি স্ক্ৰিপ্ট লৈ এইটো শ্বট ল'ম এইটো শ্বট লৈ কাট কৰিম এইটো তেনেকুৱা ধৰণৰ মানসিকতাটো লোৱাই নাই আমি দুজন মেইনকৈ আমি দুজন বৰাদাৰ চৰিত্ৰজনটো কৰিছে আৰু মই আমি দুটা আলোচনা কৰোঁ 2 দিনমান আলোচনা কৰোঁ যে আমি এইটো থিম কৰিম এনেকৈ কৰিম এনেকুৱা এনেকুৱা তাৰ মাজত মানে কিছু ডাইলগ লিখিও দিওঁ বা হেৰি কৰোঁ আমি কৰোঁ আৰু কৰোঁ আমি দুজনেই
তাত আমাৰ কোনো কেমেৰামেনো নাই কেমেৰাটো ষ্টেণ্ড কৰি লওঁ ষ্টেণ্ড কৰি লৈ পেলাই আমি দুইজন বহোঁ বহি আমি সংলাপবিলাক বা ইটোৰ পিছত সিটো আমি মিলাই আমি মাতি গৈ থাকোঁ আৰু ভতৰাৰ মানে এটাই কথা হ'ল যে ভতৰা চৰিত্ৰটো হ'ল এটা চৰিত্ৰ যিটো চৰিত্ৰ মানে অসমীয়া সংলাপ কওঁতে তেওঁ যিহেতু অসমীয়া নহয় যাৰ ফলত অসমীয়া সংলাপ কওঁতে তেওঁ কোৱাৰ ধৰণটো বেলেগ হয় আৰু বৰাদাৰ সহজ সৰল গাঁৱলীয়া তেওঁ মানে তেনেধৰণে অভিনয় কৰিছে আৰু আমি তাত কোনো অভিনয় কৰিছোঁ বুলি আমাৰ মনত ভাৱ নহয় আমি একদম প্ৰাকৃতিকভাৱে আমি যেনেকৈ আমি কথা বতৰা পাতোঁ তোমাৰ লগত মই এতিয়া যেনেকৈ কথা পাতোঁ ঠিক তেনেধৰণে আমি চিন্তা চৰ্চা কৰিছোঁ তাত আৰু এটা কথা হৈছে বহু সংখ্যকে মানে অধিকাংশ 90% মানুহে আমাক ছাপোৰ্ট কৰিছে যাৰ ফলত আমি এতিয়ালৈকে 36টা খণ্ড উলিয়াব পাৰিলোঁ তাত আমাৰ কেইটামান শব্দ আছে যিকেইটা শব্দ আচলতে আমি অসমীয়াৰ মানে সেইটো এটা মানে বেয়া শব্দ বুলি কয় কিন্তু আচলতে গ্ৰাম্য জীৱনত সেই শব্দটো বা হেৰি প্ৰত্যেকজন মানুহৰে ব্যৱহাৰ কৰে কিন্তু হেৰি সামাজিক মাধ্যমত দিয়াৰ লগে লগে অকণমান সমালোচনা পাইছোঁ যদিও সেই আৰু এনেকুৱাও আছে যে সেই শব্দটো ব্যৱহাৰ নকৰিলে আমাৰ মানে ভিডিঅ' নাচায় তেনেকুৱা ধৰণৰ মন্তব্য পাইছোঁ আমি মানে সেই শব্দটো ব্যৱহাৰ নকৰা ভিডিঅ' আপলোড কৰা হয় সেইটো ভিউজ কম আহে বুলি নহয় আগৰ আমি বহুতখিনি ভিডিঅ' কৰিছোঁ তেনেকুৱা শব্দ নাছিলে তাত আমি ৰাম কৃষ্ণ কিবা কিবি মানে ধৰা একদম মানে ভক্তিপূৰ্ণ কথাহে কৈছোঁ কিন্তু সেই ভক্তিত মানুহৰ মানে আমি মন বলাব পৰা নাই কিন্তু যেতিয়া বৰাদাই কলগছ কাটিছে তেতিয়া কিন্তু চবৰে মন গৈছে সেইকাৰণে আমি উঠাব কেতিয়াবা আমাৰ অকণমান ভুলো হৈছে আমি স্বীকাৰ কৰোঁ এই বৰাদাৰ কেইটামান সংলাপ কেতিয়াবা মানুহে মনত দুখো পায় আচলতে সেইটো কেতিয়াবা হৈ যায় আমি ভুলবিলাক ৰাইজে শুধৰাই দিলে আমি শুদ্ধ কৰোঁ এই যোৱা আগৰ খণ্ডটোত মানে বৰাদাই ভতৰাক গালি পাৰিছিলে কুকুৰৰ জাত সেই কথাটোৱে কিছু মানুহে মানসিকভাৱে কুকুৰৰ জাত বুলি কোৱাৰ লগে লগে এই চৰিত্ৰটোৰ মানে জাতিগত সেই গালি পোৱা হৈছে তেনেকুৱা মানসিকতা আমাৰ নাই আচলতে সেইটো ভতৰা আৰু বৰাদাৰ আন্তৰিকতা ভাল সম্পৰ্ক যিমান গালি দিলেও ভতৰা বৰাদা আঁতৰি নাযায় বৰাদাৰ পৰা ভতৰা আঁতৰি নাযায় সেইকাৰণে আমি সেইবিলাক বস্তু আমি শুধৰণি কৰিম আৰু পৰৱৰ্তী সময়ত আপোনালোকে সেইবিলাক বস্তু নাপায় কিন্তু এটা কথা আমি কওঁ আপোনালোকে দুখ পালো আপোনালোকে বেয়া পালো কিন্তু আমি ভতৰা চলালৈকে আমি কলগছ নকটাকে থাকিব নোৱাৰো সেইটোৱে কলো থাকিব অসমীয়াৰ মানে এইটো গাখীৰ বস্তু আৰু আমি যেতিয়া খাৰ খোৱা অসমীয়া আমি গালিও ৰাখিব লাগিব আমি অসমীয়া ভালো ৰাখিব লাগিব আমি চব ৰাখিব লাগিব বাৰু তেতিয়াহ'লে আমাৰ দৰ্শকসকলে জানিব বিচাৰিছে যে ভতৰাৰ সৃষ্টি অকণমান সংলাপ অকণ শুনাই দিলে ভাল লাগিব সংলাপ মানে কি শুনিটো আছে এতিয়া মই এতিয়া কি বুলি এটা মাটি দিব পাৰো তেনেকুৱা হ'ব বৰাদা আমাৰ নিয়মত নহয় তেনেকে কৰিবলৈ নহ'ব মতা মানুহ তাৰমানে বেলেগৰ মাইকী মানুহ বেলেগৰ মতা মানুহে সম্পৰ্ক কৰিবলৈ নহ'ব তেনেকুৱা ধৰণে আমি মানে সুন্দৰ সংলাপ সঁচাকে চবে লাইক কমেণ্ট কৰিছে আৰু যাতে লাইক কমেণ্ট দিব আৰু দাদাক অকণমান আগুৱাই দিব বুলি আশা ৰাখিছো যথেষ্ট মৰম দিছে আমি আচলতে ৰাইজৰ কাৰণে আমি আগবাঢ়ি আছো আৰু প্ৰত্যেকে ইমান মৰম দিছে যে আমি তেওঁলোকৰ ঋণ আমি পৰিশোধ কৰিব নোৱাৰো তেখেতসকলে যথেষ্ট আমাৰ প্ৰতিটো খণ্ড চাই আমাক সুন্দৰ মন্তব্য দিয়ে সুন্দৰভাৱে আগবাঢ়ি যোৱাত আমাক প্ৰেৰণা দিছে আৰু দুই এজনে আমাক
গালিও পাৰিছে, বেয়া শব্দৰেও গালি পাৰিছে, কিন্তু তেখেতসকলকো আমি ধন্যবাদ জনাইছোঁ। কিয়নো তেখেতসকলে আমাৰ ভিডিঅ' চাইছে, চাই পেলাই তেখেতসকলে মনৰ অহা ভাৱটো কৈছে, সেইটোত আমি কেতিয়াও বেয়া নাপাওঁ। তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ভিডিঅ' চাই থাকিব, আৰু বিশেষকৈ আৰু এই দীপ জ্ঞান, ইয়াৰ যিটো ইউটিউব চেনেল আছে, দীপ জ্ঞান বুলি আছে চাগে, ফেচবুকত আছে, ফেচবুকতো আছে। তেওঁকো অকণমান আগুৱাই যোৱাত আপোনালোকে সহায় কৰক, কাৰণ তেখেতেও যথেষ্ট কষ্ট কৰি আছে ফেচবুক বা ইউটিউবত। আচলতে আমি সকলোৱে সকলোকে সহযোগ কৰি আমি আগবাঢ়ি যাব লাগে।